14 ডিসেম্বৰৰ আগত কৰিব লাগিব আপোনালোকৰ আধাৰ কাৰ্ডটো আপডেট। এতিয়া আপোনালোকে কৰিব লাগিব আপোনালোকৰ আধাৰ কাৰ্ডটো আপডেট। তো প্ৰথমতে ইয়াত কৈছিল যে আপোনালোকৰ যিসকল ব্যক্তিৰ আধাৰ কাৰ্ডটো বনোৱা 10 বছৰ হৈছে তেওঁলোকৰহে আধাৰ কাৰ্ডটো আপডেট কৰিব লাগিব। কিন্তু বৰ্তমান UID-এ কৈছে যে আপোনালোকৰ সকলোৰে আধাৰ কাৰ্ডটো আপডেট কৰাটো জৰুৰী হৈ পৰিছে। তো আপোনালোকে কেনেকৈ ডকুমেণ্ট আপডেট কৰিব সবিশেষ কৈ আছোঁ। আৰু ইয়াৰ লাষ্ট ডেটটো হৈছে আপোনালোকৰ বিনামূলীয়াকৈ কৰা 14 ডিচেম্বৰ। তো ইয়াত কেনেকৈ আপোনালোকে আবেদন কৰিব পাৰিব সম্পূৰ্ণ প্ৰচেছটো কৈ আছোঁ। তো ভিডিঅ'টো চাই ভাল লাগিলে লাইক এটা কৰিবলৈ নাপাহৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব। তো প্ৰথমতে আপোনালোকে আধাৰ কাৰ্ডৰ অফিচিয়েল ৱেবছাইটত আহি যাব। তাৰপিছত ইয়াত আপোনালোকে ক্লিক কৰিব, ডকুমেণ্ট আপডেট বুলি অপশ্যন এটা হ'ব, ইয়াত আপোনালোকে ক্লিক কৰিব। ইয়াত গৈ কিনে আপোনালোকৰ ইয়াত চাব পাৰে ডকুমেণ্ট আপডেট ইন ছাপোৰ্টেড অৰ আইডেণ্টিফিকেশ্যন অৰ এড্ৰেছ ফ্ৰী টিল 14 ডিচেম্বৰলৈ ইয়াত আপোনালোকে বিনামূলীয়াকৈ কৰিব পাৰিব। তাৰপিছত আপোনালোকে ক্লিক টু ছাবমিটত আপোনালোকে ক্লিক কৰিব। তাতো এটা নতুন পেজ খোল খাব। ইয়াত আপোনালোকৰ আধাৰ কাৰ্ডৰ নাম্বাৰটো মাৰি আৰু কেপচাৰ কোডটো ফিল কৰি OTP এটা আহিব। এই OTP-টো ইয়াত আপোনালোকে ফিল আপ কৰি কিনে আপোনালোকে নতুন পেজ এটা খোল খাব। আহিব আপোনালোকৰ ডকুমেণ্ট আপডেট বুলি, তাত ক্লিক কৰিব। তাৰপিছত নেক্সটত টিপিব আপোনালোকে আৰু ইয়াত আপোনালোকৰ নতুন উইণ্ড' খুলি খাব। তাতে নেক্সটত যাব। তাৰপিছত আপোনালোকে I am ভেৰিফাই বুলি মাৰি দিব। তাৰপিছত নেক্সট ক্লিক কৰিব। ইয়াত আপোনালোকে চাব পাৰিব ইয়াত আপোনালোকৰ দুখন ডকুমেণ্ট আপডেট দিব লাগিব। ইয়াত আপোনালোকে ভোটাৰ কাৰ্ড আৰু পান কাৰ্ডখন আপলোড কৰিলে হৈ যাব। তাৰপিছত আপোনালোকে ইয়াত আপোনালোকৰ নেক্সটত ক্লিক কৰিব। নেক্সটত ক্লিক কৰিলে আপোনালোকৰ ছাবমিট হৈ যাব ডকুমেণ্টখিনি। তাৰপিছত আপোনালোকৰ ইয়াত আপোনালোকৰ তলত যেনেকৈ আহিছে, মোৰো তলত আহিছে আপোনালোকৰ এনেকৈ আহি যাব। ইয়াত আপোনালোকৰ কি কমপ্লিট হোৱা প্ৰচেছটো। তো ভিডিঅ'টো আজিলৈ ইমানে। তো ভিডিঅ'টো চাই ভাল লাগিলে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' চাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব।